असम के शोणितपुर जिले के अंतर्गत ठेलामारा थाना क्षेत्र के गरुडोबा में मानव समाज को शर्मसार करने वाली एक जघन्य घटना घटित हुई है। गुरुडोबा में हिंदू समाज द्वारा पूजित गौधन के पैर को एक मुस्लिम व्यक्ति द्वारा काट दिए जाने की घटना को लेकर पूरे क्षेत्र में तीव्र सनसनी फैल गई है। प्राप्त जानकारी के अनुसार हिंदू समाज द्वारा भगवान के नाम पर छोड़ दिए गए गौधन के एक मुस्लिम व्यक्ति के खेत में घुसकर फसल खाने का आरोप लगाते हुए उस व्यक्ति ने धारदार हथियार से हमला कर दिया। इस हमले के परिणाम स्वरूप गौधन के पैर में गंभीर चोट आई है। इस घटना को लेकर स्थानीय लोगों में भारी आक्रोश देखा जा रहा है। এজন মুছলমান লোকে হিন্দু সমাজে পূজা কৰা গোধনৰ ভৰি কাটিছে, আচলতে কিমান যুক্তিসংগত এই কাম? এই কামটো বহুত নিন্দনীয় আৰু আমাৰ এই গৰুটো আমাৰ ইয়াত বহুত মানুহৰ খেতিও আছে, যেনেকৈ আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মানুহে খেতি কৰে আৰু মুছলিম সম্প্ৰদায়ৰ মানুহে খেতি কৰে। আমাৰ তাতো এই গৰুটো সোমায়, কিন্তু আমি এনেকুৱা মানে আঘাত পোৱা বস্তুৱে আমি তাক প্ৰহাৰ নকৰোঁ। কিন্তু এই বস্তুটো এতিয়া সিহঁতে আঘাত পোৱা অস্ত্ৰৰেদি প্ৰহাৰ কৰিছে। কালি আমি ৰাতি ডাক্তৰক মাতি গৰুটো ৰেস্কিউ কৰিলোঁ, এতিয়া ভাল জেগাত থৈছোঁ। কিন্তু এতিয়া এই বস্তুটো মই কেনেকৈ ভাবোঁ, এই যুক্তিসংগতটো নহয়েই। লগতে মই ভাবোঁ এই বস্তুটো মুছলিম সম্প্ৰদায়ৰ পৰা প্ৰথমে ষ্টাৰ্ট হ'ব লাগে। যেনেকৈ আমি যেনেকৈ প্ৰতিবাদ কৰোঁ, সিহঁতে সিহঁতৰ মানুহক ধৰিলেহে মিলা প্ৰীতি বাঢ়ি থাকিব। এতিয়া মই এটা এক্সাম্পল ছেট কৰোঁ। মোৰ দেউতাই গালি কৰা আৰু বেলেগৰ দেউতাই মোক গালি কৰা, বেলেগ বেলেগ বিষয় বস্তু, তো ইম্পেক্টটো বেছি হ'ব। এতিয়া মুছলিম সম্প্ৰদায়ৰ মানুহে সিহঁতক ধৰাটো উচিত বুলি ভাবোঁ, যদি সিহঁতে মিলা প্ৰীতিকৈ বহিব বিচাৰে। এতিয়া সিহঁতে যেতিয়া নাই মানে আমিতো একো নাই, আমি মাত নামাতো, এনেকৈ বহিলেতো অবভিয়াছলি আমিও ভাবিব লাগিব কিবাটো ঝোল আছে তাত। আৰু সেইটোৱে কওঁ। আৰু আমাৰ আৰক্ষীসকলকো, আমাৰ SP ছাৰকো আমি জনাইছোঁ যাতে আমাৰ এই বস্তুটোৰ ওপৰত তেওঁ অলপ নজৰ দিয়ে। সেইটোৱে আৰু। আৰক্ষী থানা এলেকাৰ গৰুডোবাত এক জঘন্য ঘটনা সংঘটিত হৈছে। হিন্দু সমাজে পূজা কৰা এটি গোধনৰ ভৰি কাটি দিছে এটা দুষ্কৃতিকাৰীয়ে, কি ক'ব এই ক্ষেত্ৰত? চাওক, আজি গৰু বিহুৰ দিনা, ঠিক আছে, আমি গোটেইখিনি হিন্দু এৰিয়াত বসবাস কৰোঁ। আমি ষাঁড় গৰুক এটা মানে প্ৰতীক হিচাপে পূজা কৰোঁ। তাৰমানে এই গৰু বিহুৰ দিনা আগদিনা এই ষাঁড় গৰুটোৰ ভৰিত আমাৰ এই স্থানীয় বৰশিংগৰীৰ কোনোবা আমিৰ নামৰ মানুহটোৱে বেয়াকৈ কাটিলে। চাওক, এই গোটেই বসতি আমাৰ হ'ল হিন্দু সমাজৰ মাজত। এই কেইদিনমান আগত অহা এই আমিৰ উদ্দিন বোলা মানুহটোৱে এই সমাজত আমি যিটো বস্তু পূজা কৰোঁ সেই বস্তুটোৰ ওপৰত এনেকৈ নিৰ্মম প্ৰহাৰ কৰিছে। তাৰ কাৰণে তাক গৰিহণা দিছোঁ আৰু ঠেলামাৰা আৰক্ষী থানাক অনতিপলমে ইয়াৰ উচিত ব্যৱস্থা কৰে বুলি আহ্বান জনালোঁ। মইতো খেতি কৰা নাই, আমিতো এই কাম কৰাত আছিলোঁ। আমি এতিয়াই শুনি পাইছোঁ, ৰাতিপুৱাই শুনি পাইছোঁ যে আমিৰে বোলে ভৰি কাটি দিছে। কাটি দিয়াতে আমিৰে বোলে লৈ থানালৈ, সি বোলে ডাক্তৰ চিকিৎসা কৰি দিব বোলে, কৰি দিলে মিলা কৰি দিলে হৈ গ'ল আৰু। হিন্দু সমাজ এটা ৰজাই পূজা কৰে, এইটো কামটো বেয়া হৈছে অলপ। এইটো কৰিব নালাগিছিল, এনেই খেদি দিলে আছিল। মানুহে খেদি আছে, খেদা চলি আছে। মানুহে গৰুটো খাই আছে, অলপ অলপ খাইছে, খোৱাৰ কাৰণে মানুহে খেদিছে। এতিয়া কাটি দিলে আৰু কি কৰিব, এইটো ভুলেই হ'ল। তাৰ মিলাই কৰি দিলে হ'ল। থানাত ল'লেই, ল'ৰাটো ল'লেই আৰু অকলে আছিলে। আমিৰ অকলে আছিল আৰু কোন নাই। এই ক্ষেত্ৰত কি কৰিম এতিয়া, ক'বলৈতো নাই আৰু কি ক'ম এতিয়া। মিলাই কৰি দিলেই হ'ল আৰু। কামটো ভাল হৈছে জানো? নাই, বেয়া হ'ল, কামটো বেয়া হৈছে। দেখা গৈছে খেতি খোৱাৰ এটা অভিযোগ তুলি গৰুৰ ভৰি কাটি দিয়া হৈছে, এটা যি চৰণীয়া গৰুৰ, কি ক'ব এই ক্ষেত্ৰত? সেইটোতো আমাৰ মতেতো এইটো বেয়া হৈছে। ইমান দিন যেতিয়া খেতি খাইছিলে তেতিয়া কাটা নাই। আমিও কিমান দৌৰাইছোঁ, আমিও একো কাৰণে তাক গৰু ৰাতি খেদিছোঁ। এতিয়া দিনত জগাই সি গৰু কাটিব, এইটোতো আমিও নাজানো। সিও ভুলতে কিবা কৰি দিছে, এইটো এবাৰ কিবা সমাধান কৰি দিব লাগে। আমাৰ কথালৈকে এইটো কাটাটো বেয়া হৈছে, এইটো কামটো ভাল হোৱা নাই। আমিৰ অকলে আছিলে, লগত কোনো নাই। আমি জনামতে, আমিতো দেখা নাই, আমি কামত আছিলোঁ। মানে মানুহৰ মুখত শুনিছোঁ যে আমিৰ অকলে আছিল, অকলে কাটিছে। আমি মানে জানো আৰু একো নাজানো আমি।
এতিয়া আপোনালোকে কি বিচাৰিব এই ক্ষেত্ৰত কি ধৰণৰ এটা নাই এইটোতো এতিয়া মিলামিলি কৰি দিলে হ'ল আৰু এতিয়া কেছ কৰিলে তাৰ কি হ'ব এইটো কিবা থানাতে মিলামিলি কৰি দিলে ভাল হ'ব এইটো এই চিকিৎসা কৰি দিম বুলি কৈ আছে চিকিৎসা কৰি দিব সি জানা নাই বোলে কাটিব বুলি জানা নাই দাওটো মিলিছে সেইকাৰণে কাটিব আমাৰ ক'বলগীয়া একো নাই।